আজি মই যোৱাকালিও কৈছিলো যে আমি অসমত এটা নতুন ডিপাৰ্টমেণ্ট খুলিম ইউথ এম্পাৱাৰমেণ্ট এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আজি এই ডিপাৰ্টমেণ্টটোৰ গঠনত কেবিনেটে অনুমোদন জনায় ইয়াৰ ফলত ৰাজ্যৰ যুৱ কল্যাণৰ সকলো কাৰ্যসূচী এই বিভাগটোৰ অধীনলৈ আহিব ইউথ কমিশ্যন এনচিচি এনএছএছ ভাৰত স্কাউটছ এণ্ড গাইড ষ্টেট লেভেল এডভাইজাৰী কমিটি ফৰ আছাম ইউথ ষ্টুডেণ্টছ এণ্ড ইউথ ৱেলফেয়াৰ লগত এমপ্লয়মেণ্ট এক্সচেঞ্জবিলাকো এই বিভাগটোৰ অধীনলৈ আহিব আৰু এই বিভাগটোলৈ পৰ্যাপ্ত পুঁজিৰ আবণ্টন কৰা হ'ব যাতে সমগ্ৰ ৰাজ্যজুৰি যুৱ কল্যাণৰ কাৰ্যসূচীসমূহ আমি ৰূপায়ণ কৰিব পাৰোঁ মডেল পাৰ্লিয়ামেণ্ট হ'ব পাৰে ল'ৰা ছোৱালীৰ এক্সকাৰশ্যন হ'ব পাৰে আমাৰ ড্ৰাগছ এগেইনষ্ট ইউথ মাৰাথন হ'ব পাৰে যিমান যুৱ কল্যাণৰ কাম হ'ব পাৰে আমাৰ বিভিন্ন কোচিং চেণ্টাৰ চলিব পাৰে মেডিকেল এণ্ট্ৰেন্স কোচিং চেণ্টাৰ ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স কোচিং চেণ্টাৰ যুৱ সমাজৰ সামূহিক বিকাশৰ লগত জড়িত প্ৰত্যেকটো কাম এই বিভাগটোৰ পৰা পৰিচালিত কৰা হ'ব আৰু অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা এই বিভাগটোৱে নিজৰ কাম আৰম্ভ কৰিব ইয়াৰ এটা ছেক্ৰেটেৰিয়েট থাকিব ইয়াৰ এটা ডাইৰেক্টৰেট থাকিব আৰু ডিষ্ট্ৰিক্ট আৰু জোনেল লেভেলত ইয়াৰ অফিচ থাকিব খুব সম্ভৱ দেশৰ ভিতৰত ডেডিকেটেড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট কৰা আমি এখন ৰাজ্য হ'ম আদাৰৱাইজ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ দুটা কম্বাইণ্ড ডিপাৰ্টমেণ্ট আছিলে ইট উইল বি লঞ্চ ফ্ৰম 17 ছেপ্টেম্বৰ